2026 নিৰ্বাচন চমচাপি আহিছে সমান্তৰালকৈ যদি চাই আপুনি শাসকীয় হওক বা বিৰোধী প্ৰতিটো দলে নিৰ্বাচনত অৱতীৰ্ণ হৈছে নিৰ্বাচনৰ ৰণকৌশল প্ৰস্তুত কৰিছে মোৰ সৈতে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকী আছে গৌৰৱ গগৈ ইতিমধ্যে তেওঁলোকৰ কংগ্ৰেছৰ যিখন প্ৰাৰ্থী তালিকা সেই প্ৰাৰ্থী তালিকাখন ইতিমধ্যে দিয়া হৈছে আপোনাৰ ওচৰলৈ আহিছোঁ আমি আৰু ইয়াৰ পিছতো আমি আশা কৰোঁ যে 10 দিনৰ পিছত আমাৰ এটা জইণ্ট আমাৰ সভা ৰাজহুৱা সভা হ'বগৈ আৰু আজি যিসকলে আজি ইয়াত উপস্থিত হৈছে তেওঁলোকৰ লগত আমাৰ আগতো আমি কৈছোঁ যে কথাবোৰ প্ৰায় আমাৰ সম্পূৰ্ণ হ'ল আৰু পৰৱৰ্তী দিনত আমি কেনেদৰে ৰাইজৰ মাজত সোমাই যাওঁ সেয়া হ'ল ডাঙৰ কথাটো আৰু সেই সম্পৰ্কত আজি গুৱাহাটীত আমি কিছু আলোচনা কৰিলোঁ আৰু আপোনালোকক সোনকালে আনুষ্ঠানিকভাৱে আমাৰ প্ৰথমটো যেতিয়া সভা ক'ত হ'ব আপোনালোকক জনোৱা হ'ব ডাঙৰ এটা থাকি গ'ল ৰাইজৰ দলৰ নেতা অখিল গগৈ ইয়াত নাই আপোনালোক গৌৰৱ গগৈ লৰিণজ্যোতি গগৈ আৰু অখিল গগৈ তিনি গগৈৰ নাম উচ্চাৰণ হৈছিলে আজি প্ৰথমখন এখন ডাঙৰ সংবাদমেল য'ত ৰাইজৰ দল নাই চাওক আমি এতিয়াও আমাৰ দুৱাৰ মুকলি আছে কিছুমান দলৰ কথা আপোনালোকে নামবোৰ নল'লে CPI-ML আৰু বিভিন্ন আমাৰ ইণ্ডিয়া লাইন্সৰো আমাৰ দলবোৰ আছে ৰাইজৰ দলো আছে আমি আশাবাদী যে আজি যি স্থিতি আমি এইসকলৰ লগত আৰু আমালোকৰ মাজত যি স্থিতি আমি আজি তাৰিখত য'ত আমি পাইছোঁ নিশ্চয় পৰৱৰ্তী দিনত তেওঁলোকৰ লগতো একেহে স্থিতিত আমি গৈ পাম মূল কাৰণটো কি বুলি ভাবে দুই এটা সমষ্টিক লৈ যি সংঘাত হৈছে সেই সংঘাত কেৱল ব্যক্তিগত স্বাৰ্থৰ কাৰণে বা কাৰোবাৰ ইগোৰ কাৰণে মিত্ৰ নহ'বগৈ নেকি এনেকুৱা একো কথা নহয় বা এনেকুৱা কিবা কথাৰ ওপৰতো আপোনালোকে জানেই যে মই সাংবাদিকসকলৰ সন্মুখত এইখিনি কথাৰ ওপৰত মই চৰ্চা নকৰোঁ যোৰহাট সমষ্টিটোক লৈ বিশেষ চৰ্চা চলি আছে যোৰহাট সমষ্টিটোৰ প্ৰাৰ্থীত্বক লৈ আপোনাক পাৰ্টি প্ৰক্ষেপ কৰাৰ পাছতে এক প্ৰকাৰ খলকনিৰ সৃষ্টি হোৱা আমাৰ দলৰ কেন্দ্ৰীয় নেতৃত্বই এই সিদ্ধান্ত লৈছে যাৰ বাবে মই তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু যোৰহাট লোকসভা সমষ্টিৰ ৰাইজে যি আশীৰ্বাদ যোৱা লোকসভা নিৰ্বাচনত প্ৰদান কৰিলে তাৰ বাবে আজি এই পৰ্যায়লৈ মই আহিছোঁ মই যোৰহাট লোকসভা সমষ্টিৰ ৰাইজৰ প্ৰতি কৃতজ্ঞ বিজেপি কিন্তু কংগ্ৰেছৰ পৰিয়ালবাদৰ যিটো বাৰ্তা সেই বাৰ্তাটো লৈ গৈছে ৰাইজৰ মাজলৈ যে কংগ্ৰেছত পৰিয়ালবাদ চলে মুখ্যমন্ত্ৰী পুতেকে টিকট পায় মন্ত্ৰী পুতেকে টিকট পায় আজিৰ তাৰিখত এটাহে কথা স্পষ্ট হৈ গৈছে যে বিজেপি দলৰ বাবে AUDF দলটো গ্ৰহণযোগ্য বিজেপি দলৰ বাবে AUDF বিধায়কবোৰ একদম নিকা আজি বিজেপিৰ বাবে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বাবে আজি মৌলানা আজমল ডাঙৰীয়া কিমান গুৰুত্বপূৰ্ণ তেওঁ আগৰ কৈ যোৱা কথাখিনি সকলোৱে ৰাইজে এতিয়া মনত পেলাইছে যে মৌলানা আজমল চাহাব তেওঁৰ মতেহে কৰে তেওঁলোকক বিচৰা মতে সহায় কৰে ৰাজ্যসভাত ভোট দিয়ে টিকেট প্ৰদান কৰে এই যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিজকে হিন্দু নেতা কওঁতে আজি AUDF ওপৰত কিমান যে নিৰ্ভৰ আৰু কিমান ফাঁকি হিন্দু নেতা সেইটো আজি কথাখিনি অখিল গগৈ এটা কথা কৈ আছে যে অখিল গগৈ এটা ইতিমধ্যে তেওঁ কেইবাটাও বিষয়ৰ সন্দৰ্ভত তেওঁ ইতিমধ্যে মন্তব্য কৰিছে দেখিবলৈ পোৱা গ'ল এনেধৰণে বহুকেইটা বিষয়ৰ সন্দৰ্ভত তেওঁ মন্তব্য কৰিছে